Hi friends, welcome to TR Studies channel. আজি আমি ডিসকাস কৰিম BHC ফাৰ্ষ্ট সেমিষ্টাৰৰ ফিজিক্সৰ সিলেবাস যিসকল ষ্টুডেণ্টছে এইবাৰ 2025-26 বৰ্ষত এডমিশ্যন হৈছে তো সেইসকলৰ কাৰণে এইটো 2025-26ত যেটো ফিজিক্সৰ সিলেবাস আছে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ সেইসকলৰ কাৰণে ফিজিক্সৰ সিলেবাস যিসকলৰ ফিজিক্স মেজৰ আছে বা মাইনৰ আছে সেইসকলে এইটো ভিডিঅ' চাব নিশ্চয় 2025-26 বৰ্ষৰ সিলেবাস ফিজিক্স ইয়াতে দেখা পাইছে আপোনালোকে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সাবজেক্ট দেখা পাইছে ফিজিক্স সেমিষ্টাৰ ফাৰ্ষ্ট কোৰ্স নেম ম্যাথমেটিক্যাল ফিজিক্স এণ্ড মেকানিক্স আপোনালোকৰ যদি ফিজিক্স মেজৰ বা মাইনৰ থাকে তে আপোনালোকৰ কোৰ্স নেমটো থাকিব ম্যাথমেটিক্যাল ফিজিক্স এণ্ড মেকানিক্স এক্সাইটিং বেস্ট সিলেবাস এইচএস ম্যাথছ এণ্ড ফিজিক্স ইয়াৰ এইচএস ম্যাথছ আৰু ফিজিক্সৰ ওপৰত ভিত্তি কৰি এইটো সিলেবাস কৰা হৈছে তেনেকৈ মানে এইচএস হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ যেবিলাক পাইছে সেইবিলাকে পাব অলপ লেন্থিকে পাব অলপ বেছি নহয় কোৰ্স লেভেল আৰু সিলেবাস showing against unit number ইয়াতে আপোনালোকে দেখা পাইছে ইউনিট এইটো থিওৰিৰ হয় থিওৰিৰ সিলেবাস যেটো থিওৰি আপোনালোকৰ 60 মাৰ্কৰ হ'ব ফাইনালত 60 মাৰ্কৰ হ'ব তো ইয়াতে দেখা পাইছে যে 45 মাৰ্কৰ হ'ব সাগে 45 মাৰ্কৰ হ'ব থিওৰিৰ যেটো ফাইনাল এক্সাম কোশ্চেন পেপাৰ বিলাকো আপোনালোকৰ মাজত ডিসকাস কৰিম তো আগতে সিলেবাসটো চাই লওক পাৰ্ট 1 আছে ম্যাথমেটিক্যাল ফিজিক্সৰ এটা সিলেবাস আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা দেন সাবস্ক্ৰাইব কৰি ৰাখিব টিআৰ ষ্টডিজ চেনেল আৰু বিভিন্ন ধৰণৰ সিলেবাস যিমান বিএচসি সিলেবাস আছে বিএ বিএচসি বিকমৰ সিলেবাস আমি ডিসকাস কৰিম আৰু লগতে বিভিন্ন ধৰণৰ ইনফৰমেশন কেতিয়া কি কৰিব লাগে আৰু আপোনালোকৰ কোশ্চেন পেপাৰ ফাইনাল এক্সামৰ ইন্টাৰনেল এক্সামৰ কোশ্চেন পেপাৰ আমি দি থাকিম আৰু নোটস প্ৰভাইড কৰিম তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো ভালভাৱে নিশ্চয় লাইক কৰিব তো সিলেবাসটো চাওক ম্যাথমেটিক্যাল ফিজিক্সৰ যেটো সিলেবাস ইউনিট 1 যেটো দেখা পাইছে ভেক্টৰ ক্যালকুলাছৰ ইয়াতে ক্ৰেডিট আছে 1 তো একেটা আছে টপিক তাৰ দিয়া আছে একেটা টপিকৰ পৰাই কোশ্চেন আহিব স্কেলাৰ এণ্ড ভেক্টৰ ফিল্ড ডেৰিভেটিভছ অফ ভেক্টৰ ফাংচন ফিজিক্যাল এক্সাম্পল ভেলোচিটি এইবিলাক দেখা পাব লেপলেছিয়ান অপাৰেশন এইবিলাকে থাকিব তো ইউনিট 1ত ভেক্টৰ ক্যালকুলাছ যেটো আছে তাৰ একেটা হৈছে টপিক আৰু ইউনিট 2 যেটো ম্যাথমেটিক্যাল ফিজিক্সৰ ইউনিট 2 আছে কাৰ্ভিলিনিয়াৰ কোঅৰ্ডিনেটছ ইউনিট 2 যেটো তাৰ একেটা হৈছে টপিক কাৰ্ভিলিনিয়াৰ কোঅৰ্ডিনেটছৰ একেটা হৈছে টপিক তো টপিক এটা আপোনালোকে চাই ল'ব এই টপিকৰ পৰাই কোশ্চেন আহে তাৰ পিছত ইউনিট 3 আছে 3 টো দেখা পাইছে ডাইৰেক্ট ডেল্টা ফাংচন ইউনিট 3 যেটো আছে তাৰ একেটা হৈছে টপিক আৰু আপোনালোকে ৰেগুলাৰলি ক্লাছবিলাক এটেন্ড কৰিব যিটো কলেজত আন্ডাৰত পৰিছে সেই ক্লাছবিলাক ৰেগুলাৰলি এটেন্ড কৰিব আৰু টিচাৰসকলে যিবিলাকে পঢ়ায় সেইবিলাকে ডাইৰেক্টলি আহি যায় এক্সামত সেশনাল হওক ফাইনেলত সেইবিলাকে দিয়ে তো ক্লাছ এটেন্ড কৰিব তো ভাল নম্বৰ এটা পাব আৰু তেতিয়া কোনো ব্যাক নালাগিব তো ক্লাছবিলাক এটেন্ড কৰিব ক্লাছৰ সেইবিলাকে আহি যায় তো ক্লাছ এটেন্ড কৰিলে ব্যাক নাহে তো এইখিনি পাৰ্ট গল ম্যাথমেটিক্যাল ফিজিক্সৰ যেটো পাৰ্ট এই তিনিটাই চেপ্টাৰ আছে ম্যাথমেটিক্যাল ফিজিক্সৰ এতিয়া পাৰ্ট বি যেটো আছে মেকানিক্সৰ চেপ্টাৰবিলাক চাওক ইউনিট 1 যেটো আছে ইউনিট 1 টো দিয়া আছে কি ৰেফাৰেন্স ফ্ৰম ইয়াতে চাব পাৰিছে টপিক কেইটা ক্ৰেডিট আছে 2 আৰু ইউনিট 2 যেটো আছে গ্ৰেভিটেশন এণ্ড সেন্ট্ৰাল ফোর্স এইকেইটা টপিক দিয়া আছে motion under central force to body problem and its reduction to on body problem Kepler's law বহুত ইম্পৰ্টেন্ট হয় এক্সামত আহে যোৱাবাৰো আহিছিল তো Kepler's law বহুত ইম্পৰ্টেন্ট হয় তো এইবিলাক চাই ল'ব ইউনিট যেটো 2 গল ইউনিট 3 টো আছে ইউনিট 3 টো চাওক ইউনিট 3 টো কি কৈছে ডাইনামিক অফ সিস্টেম ইউনিট 3 আছে কি কনজারভেশন ল যার টপিক আছে
ডাইনামিক অফ ছিষ্টেম অফ পাৰ্টিকেলছ এইবিলাক চাই ল'ব আপোনালোকৰ টপিককেইটা চাই ল'ব। তো ইউনিট 3টো গ'ল। ইউনিট 4 যিটো আছে ডাইনামিক অফ ৰিজিড বডিজ, ইয়াৰ টপিক এইকেইটা আছে। ইউনিট 5 যিটো আছে ৱৰ্ক এণ্ড এনাৰ্জি টপিককেইটা চাই ল'ব। তাৰপিছত আছে ইউনিট 6 যিটো ইউনিট 6 আছে প্ৰপাৰ্টিজ অফ মেটাৰ, টপিক এইকেইটা আছে, টপিকবিলাক চাই ল'ব। তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, নহ'লে যদি আপোনালোকৰ চিলেবাছটো লাগে ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপত এটা লিংক থাকিব, তাত জইন হৈ ল'ব, গ্ৰুপত পাই যাব। আৰু মই চিলেবাছটো আজি হৈছে 2 তাৰিখ 3 তাৰিখত চেণ্ড কৰিম। তো আপোনালোকে চিলেবাছটো পাই ল'ব, আৰু যিয়ে আগতে চিলেবাছটো পায় আৰু বাকীসকলে যদি পিছত জইন হৈ লয় আপোনালোকে চিলেবাছটো দি দিব, মই এইবাৰে চেণ্ড কৰিম। তো আপোনালোকে বাকী সকলোকে দি দিব। তো এইখিনি গ'ল থিয়ৰীৰ যিটো চিলেবাছ। এতিয়া প্ৰেক্টিকেলত আপোনালোকৰ কি কৰিব লাগে, প্ৰেক্টিকেলখিনি চাওক। লেবৰেটৰীত যিবিলাক কৰিব লাগে এইবিলাক নোটবুকত লিখিব লাগে, এইবিলাকৰ পৰা দি দিয়ে যিকোনো এটা বা দুটা 3-4টা লিখিব লাগে নোটবুকত। 30মান প্ৰেক্টিকেল থাকে, এইবিলাকৰ যিমান 9টা দেখা পাইছে যিকোনো 3-4টা 5টামান লিখিব লাগে। আৰু নোটবুকত কি লিখিব লাগে, যেতিয়া প্ৰেক্টিকেল হ'ব আমি নোটবুকৰো কি লিখিব লাগে সেইবিলাকো আপোনালোকক দি দিম, সেইবিলাক লিখিলেই পাই যাব ফুল নম্বৰ। নোটবুকত এইবিলাক লিখিব লাগে যিকোনো ইয়াৰ পৰা এটলিষ্ট 4 ফ্ৰম দ্য ফলোয়িং, এটা দেখা পাইছে আপোনালোকে দিয়া আছে এটলিষ্ট 4 ফলোয়িং। তো যিকোনো 4টা লিখিব লাগে, এটলিষ্ট কমচে কম 4টা লিখিব লাগিব। তো আমি সেইবিলাক 4টাই দি দিম, 4-5টামান দি দিম, সেইবিলাক লিখিব লাগিব। আৰু কেইটামান আপোনালোকে প্ৰেক্টিকেলত SSCৰ কাৰণে কেইটামান মানে এক্সামত লিখিব লাগে, কেইটামান নম্বৰ ওলাব লাগে, ৰিডিং কৰিব লাগে। তো এইখিনি আছিল। ফাইনেল এক্সামত 45 আহিব, 45 ফাইনেল 45 মাৰ্কৰ এক্সাম হ'ব। তো এইখিনি আছিল ফিজিক্সৰ যিটো চিলেবাছ। প্ৰেক্টিকেলত কি কৰিব লাগে, প্ৰেক্টিকেলৰ সময়ত আমি দেখাই দিম, এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিম। তো এইখিনি আছিল চিলেবাছটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, নহ'লে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, পাই যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, চব পাই যাব আপোনালোকে। আৰু ইয়াৰ পিছত কোনটো চেপ্টাৰৰ চিলেবাছ লাগে, কোনটো ছাবজেক্টৰ চিলেবাছ লাগে আপোনালোকে জনাই দিব, কোনটো ছাবজেক্টৰ লাগে, আমি চিলেবাছটো দি দিম। তো এইবিলাকে আছিল, এইখিনি আছিল, বেছি নহয়। মেথামেটিক্সৰ 3টা চেপ্টাৰ আছে, মেথামেটিকেল ফিজিক্স আৰু মেকানিক্সৰ আছে 6টা। তো এইখিনি আছিল। যদি ভিডিঅ' পাৰ্টটো ভাল পায় নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি যাব। ধন্যবাদ।